লখিমপুৰ আৰু ধেমাজি জিলাৰ অসামৰিক প্ৰতিৰক্ষা বাহিনী আৰু গৃহৰক্ষা বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলৰ প্ৰথম বৰ্ষৰ অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। মঙ্গলবাৰে লখিমপুৰ জিলা তেলিয়া চাপৰিস্থিত গৃহৰক্ষী বাহিনী অধিনায়ক কাৰ্যালয় আৰু প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানৰ পুৱা স্মৃতি তৰ্পণ কৰে গৃহৰক্ষী বাহিনী অসমৰ অৱসৰপ্ৰাপ্ত সংমণ্ডল অধিনায়ক চিত্ৰকুমাৰ মহন্তই। পৰৱৰ্তী সময়ত অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত অৱসৰপ্ৰাপ্ত গৃহৰক্ষী বাহিনী দ্বিতীয় অধিনায়ক পৰমানন্দ চেতিয়া, লখিমপুৰ জিলা গৃহৰক্ষী বাহিনীৰ অধিনায়ক অনুপম বৰাকে আদি কৰি কেইবাজনো অৱসৰপ্ৰাপ্ত গৃহৰক্ষী বাহিনী বিষয়া উপস্থিত থাকে। আমাৰ প্ৰথম কাৰ্যসূচী হ'ল স্মৃতি তৰ্পণ। যিহেতু এই স্মৃতি তৰ্পণটো আমি কিয় ৰাখিছোঁ, আমাৰ লগৰে লখিমপুৰ তথা ধেমাজি জিলাৰ গৃহৰক্ষী ও অসামৰিক প্ৰতিৰক্ষা বিভাগত কৰ্তব্য কৰি থকাতেই তেওঁলোক মৃত্যুবৰণ হৈছিল। আৰু আমি আজি যিটো অনুষ্ঠান পাতিছোঁ তাত সৰ্বপ্ৰথমে ৰাখিছোঁ স্মৃতি তৰ্পণ। এইটোৱে আমাৰ অৰ্থ যে তেওঁলোকৰ পৰিয়ালবৰ্গকো আমি ইয়ালৈ নিমন্ত্ৰণ জনাই আনি তেওঁলোকক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। যিহেতু বৰ্তমান আমি জীয়াই আছোঁ, তেওঁলোক নাই, স্বৰ্গগামী হ'ল, সেইকাৰণে আমি স্মৃতি তৰ্পণ অনুষ্ঠানভাগ ৰাখিছোঁ। লগতে আমাৰ চিনাকি পৰ্ব যিহেতু সুদূৰ ধেমাজি জিলা আৰু লখিমপুৰ জিলাৰ যিসকল অৱসৰ গ্ৰহণ কৰিলে কোনেও কাৰো লগত দেখা মেলা নাই, সেয়েহে আজি আমি এই বৈদ্যুতিক যুগত আমি ফোনৰ যোগেৰে সকলোৰে ফোনৰ নম্বৰ লৈ যোগাযোগ কৰি আজি আমি একেলগ হৈছোঁ। আমাৰ অন্তৰংগ আলাপ অনুষ্ঠানটো পাতিছোঁ। তাৰ পিছতেই আমাৰ এটি প্ৰীতিভোজৰো সিদ্ধান্ত কৰা হৈছে। বৰ্তমান আমাৰ প্ৰীতিভোজটো আৰম্ভ হৈ আছে। সকলোকে আমি প্ৰায় 2:30-3টামান বজাত আমি প্ৰীতিভোজ অংশগ্ৰহণ কৰিব পাৰিব সকলো কৰ্মচাৰী তথা পৰিয়ালবৰ্গই। আমি তাৰ আগতো এটি ৰাতিপুৱা আহাৰ তৈয়াৰ কৰিছিলোঁ, সকলোকে গ্ৰহণ কৰোৱা হ'ল। তাৰপিছতে আমি এই অনুষ্ঠানভাগ আগবঢ়ালোঁ। সৰ্বপ্ৰথমে মই নমস্কাৰ জনাই ক'ব বিচাৰোঁ যে আমি এই সদৌ অসম গৃহৰক্ষী বাহিনী আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ দুয়োটা বাহিনী আমাৰ একেলগে এই বাহিনীৰ পৰা আমি অৱসৰ ল'লোঁ। আজিৰ অৱসৰ সকলো একলগ হৈ আমি সকলোৰে মাজত মিলা প্ৰীতিৰে আজি এটা চিনাকি পৰ্ব হিচাপে অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। ইয়াতে আমি আৰম্ভ কৰিছোঁ যিসকল আমাৰ মাজৰ পৰা স্বৰ্গগামী হ'ল, প্ৰয়াত, তেখেতলোকক আমি তেখেতলোকৰ স্মৃতিত তেখেতলোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু আমি সদৌতি একেলগে হৈ সদৌতি পৰিয়ালবৰ্গকো নিমন্ত্ৰণ কৰি প্ৰয়াতসকলৰ সহধৰ্মিনী ল'ৰা ছোৱালী সকলোকে নিমন্ত্ৰণ কৰি আনি আমি একেলগে এটি অনুষ্ঠান আৰম্ভ কৰিছোঁ। এই অনুষ্ঠানটিত কিমান দূৰ সফল হৈছোঁ আমি নিজেই ক'ব নোৱাৰোঁ, এইটো সময়হে ক'ব। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।